ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি আগষ্ট মাহৰ 3 তাৰিখ, আজি বাৰ হ'ব দেওবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা নৱমী তিথি, আজি নক্ষত্ৰ হ'ব বিশাখা নক্ষত্ৰ, তাৰপিছতে অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব শুক্ৰ যোগ, তাৰপিছতে ব্ৰহ্মযোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি বৃশ্চিক ৰাশি। আজি জন্মত বৃশ্চিক ৰাশি, বিপৱন দেৱাৰীগণ, মৰণত ত্ৰিপদোষ। আজি যোগিনী পূৰ্বে আজি সূৰ্যোদয় হ'ব 4:53, সূৰ্যাস্ত সম হ'ব 6:05। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপুনি নিজকে বিশেষকৈ বহুত বেছি আত্মবিশ্বাসী অনুভৱ কৰিব আৰু পৰিকল্পিতভাৱে আপোনালোকে নিজৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। পৰিয়ালৰ সৈতে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত জ্যেষ্ঠ লোকসকলেও সম্পূৰ্ণ সমৰ্থন আপোনালোকে কৰিব বুলি কৈছে বা সহায় কৰিব, আগবাঢ়ি যাব পাৰিব। মনোৰঞ্জনমূলক ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনটোত কৰিব পাৰে বুলি কৈছে। একে সময়তে এই সময়খিনিত কৈছে যে যিকোনো প্ৰতিকূল পৰিস্থিতিত নেতিবাচক হোৱাটো সঠিক নহয়। প্ৰকৃতিত সহজ আৰু কোমলতা ৰাখিলে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ইজি হ'ব, সহায়ক হ'ব। শিশুৰ কাম কাজত মনোযোগ দি পথ প্ৰদৰ্শন কৰিলে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। দিনটোৰ প্ৰথম ভাগত ব্যৱসায় নীতিৰ সৈতে আপোচ কৰাৰ বাবে মানহানি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ যি পৰিৱেশ অনুকূল কৰি ৰাখিবলৈ নিশ্চিতভাৱে এজন প্ৰভাৱশালী ব্যক্তিৰ পৰা সহায় ল'লে উপকৃত হ'ব বুলি কৈছে, লাভজনক হ'ব। বৈবাহিক জীৱনটো দিনটোৰ প্ৰথম ভাগত সুখী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কীয় বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন বা ছাপোৰ্ট লাভ কৰিব পাৰে। আজি ভাৰসাম্যহীন খাদ্যৰ বাবে বদহজম আৰু এচিডিটিৰ সমস্যাবোৰ বাঢ়িব পাৰে। এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক বুলি কৈছে। যদি আপুনি কোনো বিশেষ বিষয় পৰিকল্পনা কৰিছে, কিবা এটা কৰিম বুলি পৰিকল্পনা কৰিছে, ভাবি আছে, তেন্তে আজি সেইখিনি ক্ষেত্ৰত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। মাত্ৰ কিন্তু নিজকে আপডেট কৰি ৰাখিব লাগিব, নিজকে সক্ৰিয় কৰি ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত নিজৰ মনোবল কমি যাবলৈ একেবাৰে নিদিব বুলি কৈছে। যদি কোনো বিতৰ্কৰ বিষয় ওচৰ চুবুৰীয়াৰ লগত বিশেষকৈ আবদ্ধ হৈ থাকে, তেন্তে আজি সেইবোৰ সমাধানৰ বাবে ভাল সুযোগ পাব বুলি কৈছে। আজি আপোনালোকৰ জীৱনশৈলী আৰু আকৰ্ষণীয় কথা কোৱাৰ পদ্ধতিয়ে মানুহক আপোনালোকৰ প্ৰতি আকৰ্ষণ কৰিব বুলি কৈছে। নিজৰ কৃতিত্বৰ বিষয়ে বেছিকৈ গৌৰৱ নকৰিব। মনত ৰাখিব যে নেতিবাচকতা বিশেষকৈ প্ৰৱণতা থকা কিছুমান লোকে কিন্তু আপোনালোকৰ কৃতিত্বৰ বাবে ঈৰ্ষাৰ অনুভৱ কৰিব পাৰে। যদি টকা পইচাৰ ক্ষেত্ৰত কিছু সমস্যা হৈছে, বিশেষকৈ সেইখিনি ক্ষেত্ৰত কিন্তু সংযমেৰে আপোনালোকে খৰচ পাতি কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। একে সময়তে এই সময়খিনিত যদি বিদ্যুতৰ লগত জড়িত কোনো সমস্যা হয়, তেন্তে সময়মতে ঠিক কৰক বুলি কৈছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৰ্মৰ ক্ষেত্ৰত প্ৰতিটো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক বুলি কৈছে। নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আইনীৰ বিষয়ত অভিজ্ঞ ব্যক্তিৰ সহায় লোৱাটো প্ৰয়োজনীয় বুলি কৈছে। যদি আপুনি ঋণ ল'বলৈ চেষ্টা কৰিছে, তেন্তে বিশেষকৈ কামবোৰ সেইখিনি ক্ষেত্ৰত শেষ হ'ব। আজি নিয়োজিত লোকে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে, যিসকলে ছানডে দিনটোতো কৰ্মৰত। আজিৰ দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ আলহী আগমনৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। সন্তানৰ পৰা বিশেষকৈ সুখ পাব বুলি কৈছে। ভৰি আৰু আঁঠু বিষৰ দৰে অভিযোগ থাকিব। ভাল খাদ্য গ্ৰহণ কৰক আৰু লগতে কিছু সময় যোগাসন আৰু ব্যায়ামত সময় কটাওক বুলি কৈছে। নিশ্চয়কৈ মেঘ ৰাশি জাতক জাতিকাসকলে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক। বৃষ ৰাশি আজি অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা দিনটো অতি অনুকূল হ'ব। আজি আপোনালোকৰ ব্যক্তিগত কাম বিশেষকৈ পৰিপাটি আৰু পদ্ধতিগতভাৱে কৰিলে আপুনি অতি সোনকালে নিজৰ লক্ষ্যত উপনীত হ'ব। আপুনি অতি সোনকালে বিশেষকৈ সেইখিনি ক্ষেত্ৰত সফল হ'ব। আপুনি অতি সাৱধানে আৰু গুৰুত্ব সহকাৰে আপোনালোকৰ ঘৰখনৰ লগত জড়িত যিখিনি আপোনালোকৰ দায়িত্ব আছে, কৰ্তব্য আছে, সেইখিনি ধুনীয়াকৈ পালন কৰিলে উপকৃত হ'ব বুলি কৈছে। একে সময়তে ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ শুনিবলৈও পাব পাৰে বুলি কৈছে। কিবা এটা কামত তেওঁলোকে ছাকচেছ হ'ব বুলি কৈছে, সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আজি ঘৰৰ জ্যেষ্ঠসকলক সন্মান আৰু যত্ন লওক বুলি কৈছে। তেওঁলোকৰ হেল্থৰ প্ৰতি তেওঁলোকৰ সুবিধা অসুবিধা, তেওঁলোকৰ মনৰ ভাৱবোৰো কিন্তু বুজিব লাগিব বুলি কৈছে। এজন বিশেষ ব্যক্তিৰ সমালোচনাত আপুনি কিছু অলপ আঘাত পাব পাৰে মনত। আজি নিজকে ব্যস্ত কৰি ৰাখিলে ভাল হ'ব। মনৰ শান্তিৰ বাবে নিৰ্জন বা আধ্যাত্মিক স্থানত কিছু সময় কটালে আজি আপোনালোকে সকাহ পাব বুলি কৈছে। ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ থাকিব। কিছু নতুন কামৰ বুজাও বিশেষকৈ নতুন কামৰ ওপৰতো মনোযোগ দিয়া হ'ব বুলি কৈছে। টকা পইচাৰ বিষয়ত কোনো ধৰণৰ লেনদেন কৰাৰ সময়ত সাৱধান হওক বুলি কৈছে।
আজি সাৱধান হ'ব লাগিব। মহিলাসকলৰ সৈতে জড়িত ব্যৱসায়ত লাভৰ পৰিস্থিতি সৃষ্টি হৈছে। আনুষ্ঠানিক কাৰ্যসূচীৰো আয়োজন কৰা হ'ব। আজি জীৱনসংগীৰ সৈতে কিছু সময় কটালে পাৰস্পৰিক যি সম্পৰ্কত অধিক মধুৰতা আহিব বুলি কৈছে। দিনটো প্ৰথম ভাগত অবিবাহিত লোকৰ বাবে কিছু ভাল সম্পৰ্ক আশা কৰা হৈছে অহাৰ। সুষম খাদ্য আৰু আচৰণে দিনটোৰ প্ৰথম ভাগত কিছুদিনৰ পৰা চলি থকা যিকোনো শাৰীৰিক সমস্যাৰ পৰা সকাহ দিব। আপুনি শক্তিশালী আৰু সুস্থ অনুভৱ কৰিব বুলি কৈছে। দিনটো দ্বিতীয় আধলৈ বিশেষকৈ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ উন্নতিৰ ফলত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। যদি আপোনালোকৰ হেল্থৰ কিছু ইছ্যু আছিল, প্ৰব্লেম হৈ আছিল, সেইখিনি যেতিয়া আপোনালোকৰ ভাল হ'ব, কনফিডেন্স বাঢ়িব, কামবোৰ কৰিবৰ বাবে মন যাব বুলি কৈছে। যিখিনি আধৰুৱা কাম আছে, যিখিনি পেণ্ডিং ৰৈ আছে কাম, এটা সকাহ পাব বুলি কৈছে, মানসিক শান্তি পাব বুলি কৈছে। বিপণন আৰু বিদেশী যোগাযোগ অধিক শক্তিশালী কৰক, ই লাভজনক হ'ব। আজি পৰিয়ালৰ বিশেষকৈ কৈছে যে কোনো সদস্যৰ বিবাহ সম্পৰ্কীয় প্ৰস্তাৱ আহিব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত যিকোনো অনিৰ্ণায়ক পৰিস্থিতি ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক। কিবা এটা প্ৰব্লেম হৈছে, সমস্যা হৈছে, জ্যেষ্ঠ লোকসকলৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব বুলি কৈছে। একে সময়তে অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকি উচিত বাজেট বনাওক বুলি কৈছে। আজি ব্যৱসায়ত আজি নতুন কৈছে যে কোনো নতুন কামৰ প্ৰতি আগ্ৰহী নহ'ব, কাৰণ উপযুক্ত সময় দিব নোৱাৰাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। এই সময়ত লেনদেনৰ সন্দৰ্ভতো ভুল হ'ব পাৰে। গৱেষণাৰ ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলৰ বাবে সময় অনুকূল। আজি ঘৰ আৰু পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। দিনটো দ্বিতীয়াৰ্ধত স্বাস্থ্য ভালে হ'ব। সাম্প্ৰতিক পৰিৱেশৰ বাবে নিজকে ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব, গুৰুত্ব দি চলিব লাগিব। স্বাস্থ্যৰ সম্পদ, গতিকে নিজৰ হেল্থৰ প্ৰতি সদায় গুৰুত্ব প্ৰদান কৰিব। আজি বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। মিথুন ৰাশি। আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। বিশেষকৈ নতুন কিবা এটা শিকিবলৈ হেঁপাহ থাকিব। এডুকেশ্যন হ'ব, লাৰ্ণিং হ'ব, কিবা এটা শিকিবলৈ যেতিয়া হেঁপাহ কৰিব, সেইখিনি ক্ষেত্ৰত আপুনি নিজকে বিশেষকৈ আপডেট কৰি আগবাঢ়ি যাবৰ বাবে সক্ষম হ'ব বুলি কৈছে। যে দৈনন্দিন ভাগৰুৱা কামৰ পৰাও আপোনালোকক কিছু পৰিমাণে হ'লেও সকাহ দিয়াৰ সম্ভাৱনা আছে। আজি বেছিভাগ সময় বিশেষকৈ কিছু লোকে ধৰ্মীয় আৰু সামাজিক সম্পৰ্কীয় সহযোগিতামূলক কামত কটাব পাৰে। আজি গুপ্ত বিজ্ঞানৰ প্ৰতি আপোনালোকৰ বিশেষ প্ৰৱণতা বাঢ়িব পাৰে বুলি কৈছে। যদি পৰিয়ালৰ লগত জড়িত কোনো বিবাদ চলি আছে, তেন্তে সেইবোৰ সমাধানৰ বাবে আপুনি বহুত প্ৰচেষ্টা চলাব লাগিব, কষ্ট কৰিব লাগিব। কিন্তু অত্যধিক ব্যস্ততাৰ বাবে ব্যক্তিগত আৰু পাৰিবাৰিক কামত বিশেষ কিছু লোকে গুৰুত্ব দিব নোৱাৰিব পাৰে। আজি শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপে আপোনালোকক চিন্তিত কৰি তুলিব পাৰে, আপোনালোকক চিন্তাত পেলাব পাৰে বুলি কৈছে। একে সময়তে ব্যৱসায়ত দিনটোৰ প্ৰথম ভাগত কৈছে যে এই সময়খিনিত ব্যৱসায়ত বা কামত ভালদৰে মনোনিৱেশ কৰি থাকিলে আপুনি ভাল ফলাফল পাব। আজি আপোনালোকৰ কিছুমান ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য বন্ধুৰ সৈতে আপোনালোকৰ ব্যৱসায় বিষয়ে বিতংভাৱে আলোচনা কৰিলে কিছু নজনা তথ্যবোৰ জানিব পাৰিব। আপোনালোকে সেইখিনি ক্ষেত্ৰত অভিজ্ঞতা লাভ কৰিব বুলি কৈছে। আপুনি উৎকৃষ্ট পথ প্ৰদৰ্শন পাব বুলি কৈছে। যদি আপুনি নতুন প্ৰজেক্ট এটা কৰি আছে, কিবা এটা কাম কৰি আছে, তেন্তে কেইদিনমানৰ পৰা অপেক্ষা কৰি আছে, সেইখিনি ক্ষেত্ৰত অনুকূল ফলাফল লাভ কৰিবলৈ আৰু বেছি অপেক্ষা কৰিব লাগিব পাৰে বা ভাল ফলাফলো পাব পাৰে বুলি কৈছে। পৰিয়ালৰ ব্যৱস্থাক লৈ কিছু বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত। সময়ত বিশেষকৈ ভুল বুজাবুজিবোৰ সমাধান কৰিলে সম্পৰ্কত পুনৰ মধুৰতা আহিব। গতিকে কাজিয়া পেচাল বা তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যাতে ক্ৰিয়েট নহয়, ভুল বুজাবুজি যাতে আপোনালোকৰ মাজত নহয়, তাৰ প্ৰতি আপোনালোকৰ সময়, গতিকে সেই সময় ইচ্ছাখিনি সংশোধনৰ বাবে চেষ্টা কৰক বা সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰক। সম্পৰ্কত মধুৰতা ঘূৰি আহিব। শাৰীৰিক ক্লান্তিৰ বাবে আপুনি আজি দুৰ্বল অনুভৱ কৰিব পাৰে, যাৰ বাবে এলাহ আৰু অলাসতে আপোনালোকৰ আধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে যিমান পাৰে নিজৰ লেজিনেছবোৰ, এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। আজি আপোনালোকৰ ব্যক্তিত্ব আৰু কৰ্ম ব্যৱস্থা উন্নতিৰ বাবে কৰাৰ যি প্ৰচেষ্টাৰ ফলাফল দেখুৱাব আৰু সামাজিক আৰু পাৰিবাৰিক প্ৰশংসা আপোনালোকে বৰ্তমান সময়ত লাভ কৰিব বুলি কৈছে। বন্ধু বান্ধৱীৰ সৈতে ইতিবাচক কথা বতৰা হ'ব, সম্পৰ্কবোৰ ঘনিষ্ঠ হ'ব। এলাহ আৰু অলাসতাৰ দৰে নেতিবাচক কথা আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব দিনটোৰ প্ৰথম ভাগৰ আৰু দ্বিতীয়াৰ্ধটো। এই সময়ত বহুত কষ্টৰ সময় বুলি কৈছে। কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব, তেতিয়াহে ছাকচেছ হ'ব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত মিথুন ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। যুৱক যুৱতীসকলে বন্ধু বান্ধৱীৰ সৈতে আড্ডা বা গুজব কৰি সময় নষ্ট কৰিব নালাগে। নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকিব লাগে। দ্বিতীয়াৰ্ধলৈ ব্যৱসায়ত কিছু উত্থান পতন হ'ব, তথাপিও এজন প্ৰভাৱশালী ব্যক্তিৰ অৱদানে আপোনালোকৰ বাবে কিছু কৃতিত্ব কঢ়িয়াই আনিব। তেওঁলোকৰ কামৰ প্ৰতি বিশেষকৈ চৰকাৰী চাকৰিয়ালসকলৰ অৱদান অধিক উন্নত হ'ব। উচ্চপদস্থ বিষয়ৰ পৰা আপুনি উপযুক্ত
সমৰ্থন লাভ কৰিব বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব প্ৰেমিক প্ৰেমিকাৰ বাবে ডেটিঙৰ সুযোগ থাকিব দিনটোৰ দ্বিতীয়াৰ্ধলৈ আজি বেছি মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক নহ'লে মূৰৰ বিষ বা এচিডিটিৰ সমস্যা তেনেকুৱা ধৰণৰ সমস্যাবোৰ বাঢ়িব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যোগ আৰু ধ্যানক ইয়াৰ ক্ষেত্ৰত আপোনালোকে অৰ্থাৎ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক বুলি কৈছে সঠিক সমাধান হ'ব কিছু ক্ষেত্ৰত এই সময়খিনিত কিন্তু বিশেষকৈ চকু বা কাণৰ ৰোগেও আপোনালোকক বহুত বেছি অশান্তি দিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে আজি ৰঙা আৰু ভাগ্যৰ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি পৰিস্থিতি অনুকূল দিনটোৰ আৰম্ভণিতে আপোনালোকৰ সমগ্ৰ ৰুটিনৰ বাবে পৰিকল্পনা কৰক ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফল পোৱা যাব বুলি কৈছে ব্যৱহাৰিক পন্থা এটা ৰাখক যিসকলে আপোনালোকৰ বিৰুদ্ধে আছিল তেওঁলোকে বিশেষকৈ তেওঁলোকৰ যি ক্ষোভ নাইকিয়া হৈ যাব বুলি কৈছে আৰু তেওঁলোক বিশেষকৈ আপোনালোকৰ পক্ষত আহিব যিকোনো কঠিন পৰিস্থিতিত আজিৰ দিনটোত বিশেষকৈ আতংকিত হোৱাৰ পৰিৱৰ্তে ভয় কৰাৰ পৰিৱৰ্তে যেনেকুৱা ধৰণৰ সিচুৱেশ্যন বা যেনেকুৱা ধৰণৰ সমস্যা নহওক কিয় সেই সমস্যাখিনি সমাধান বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰক ঘৰখনত এজন অপ্ৰীতিকৰ ব্যক্তিৰ আগমনৰ ফলত পৰিৱেশটো নেতিবাচক হৈ পৰিব পাৰে কেতিয়াবা তেনেকুৱা ধৰণৰ হয় বেয়া মানুহবোৰ যেতিয়া আপোনালোকৰ ঘৰত আহিব প্ৰৱেশ কৰিব কিছুমান বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব পাৰে গতিকে সেইসকল মানুহক চিনাক্ত কৰিব লাগিব বুজি পাব লাগিব কোনে কি ধৰণে আহে এই উত্তেজনাই কিন্তু আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ আৰু সমৰ্থন লওক বুলি কৈছে ব্যৱসায়ত আজি দিনটো প্ৰথম ভাগত ব্যৱসায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কাম সময়মতে শেষ কৰিলে ভাল হ'ব টাইম টেবুল মেইনটেইন কৰক বৰ্তমান কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো তৎক্ষণাত উচিত নহয় বুলি কৈছে ব্যৱসায়িক কৈছে যে ক্ষেত্ৰত বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লওক জনা শুনা মানুহৰ পৰা গাইডেন্স বা পৰামৰ্শখিনি ল'লে উপকৃত হ'ব অফিচৰ কোনো সহকৰ্মীৰ লগত বিচ্ছিন্নতাৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে পৰিয়ালৰ যি পৰিৱেশ সংগঠিত হ'ব প্ৰেমৰ সম্পৰ্কত কিছু সন্দেহজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি দিনটো প্ৰথম ভাগত বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব বৰ্তমান বতৰ প্ৰদূষণ আদিৰ পৰা সাৱধানতা আপোনালোকে অৱলম্বন কৰক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব ছালৰ লগত জড়িত কিছু এলাৰ্জিয়ে আপোনালোকক আমনি কৰিব পাৰে স্কিনৰ কিছু সমস্যা হ'ব পাৰে আজি ৰুটিন সংগঠিত কৰাৰ ক্ষেত্ৰত কিছু কষ্ট হ'ব কিন্তু আপুনি নিশ্চিতভাৱে সঠিক ফলাফলো পাব পৰিয়ালৰ সদস্য সহায়ো পাব বুলি কৈছে আজি কোনো সামাজিক সংগঠনত যোগদান কৰা বা সহযোগিতা কৰিলে আধ্যাত্মিক সুখ পোৱা যাব যোগাযোগ আৰু সামাজিক কাম-কাজৰ বিতৰ সৃষ্টি কৰি আপুনি বিশেষ তথ্য লাভ কৰিব দুপৰীয়াৰ পিছত আৰ্থিক বিষয়ত ঘনিষ্ঠ বিশেষকৈ আত্মীয়কো সহায় কৰিব লাগিব আৱেগিক হৈ কোনো সিদ্ধান্ত ল'ব নালাগে আজিৰ দিনটোত একে সময়তে কেতিয়াবা আপোনালোকৰ সন্দেহজনক স্বভাৱটোৱে কিন্তু আপোনালোকৰ আনৰ বাবে অশান্তিৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে শিশুৰ পঢ়া শুনাৰ লগত জড়িত যিকোনো সমস্যা এতিয়াৰ বাবে টিকি থাকিব ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে দিনটোৰ দ্বিতীয়াৰ্ধত ধ্যান ৰাখিব যদি আপুনি কোনো কৌশল আনৰ আগত প্ৰকাশ কৰে আপোনালোকৰ প্লেনিংবোৰ যদি প্ৰকাশ কৰে সুবিধা ল'ব পাৰে যদি আপুনি ব্যৱসায়ত নতুন অৰ্ডাৰ পায় নিশ্চয়কৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব কিন্তু বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া বা নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখক কাৰোবাৰ প্ৰলোভনত ভুল নাযাব বিদেশলৈ যাবলৈ বিচৰা লোকসকলৰ বাবে কিছু সময় অপেক্ষা কৰাটো প্ৰয়োজন আছে স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি থকা আস্থাই আপোনালোকৰ যি সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব কিছু মনোৰঞ্জনমূলক অনুষ্ঠানো কৰা হ'ব পাৰে দিনটো দ্বিতীয়াৰ্ধত মানসিক চাপৰ পৰা হাত সাৰিবলৈ মানুহৰ লগত যোগাযোগ ৰাখক আৰু ধ্যান কৰক বুলি কৈছে সকলোৰে লগত আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব মনটো ফৰকাল কৰি ৰাখক বুলি কৈছে লগতে উপযুক্ত আহাৰ গ্ৰহণ কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব বিশেষকৈ আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় সিংহ ৰাশি যদি আপুনি সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে আজিৰ দিনটোত বিশেষকৈ তেন্তে আজি ইয়াৰ সৈতে জড়িত সিদ্ধান্ত লোৱাৰ বাবে অতি অনুকূল দিন ঘৰৰ ব্যৱস্থাটো ভাল কৰি ৰাখিবলৈ কিছু ইতিবাচক পৰিৱৰ্তন আনিবলৈ আপুনি বিবেচনা কৰিব যদি যুৱক যুৱতীসকলে কোনো নতুন সুযোগ পায় তেন্তে তৎক্ষণাত তাৰ ওপৰত কাম কৰক কোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত খং হেৰুৱাব নালাগে প্ৰকৃতিত সহজ আৰু কোমলতা ৰাখিলে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব শিশুৰ কাম কাজত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় যিকোনো ঠাইত কথা পাতি থাকোঁতে অতি চিন্তাশীলভাৱে শব্দ বাছি লোৱাটো উচিত ব্যৱসায়িক বিষয়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ ক্ষমতাক বিশ্বাস কৰক আৰু যিকোনো চুক্তি অতি আপোনালোকে সাৱধানে কৰক অলপ অসাৱধানতা বা ভুলৰ বাবে বিশেষকৈ ডাঙৰ বোজা আপোনালোকে বহন কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে চাকৰিৰ লগত জড়িত লোকসকলে তেওঁলোকৰ সঠিক কাম কাজেৰে বিষয়সকলক সন্তুষ্ট কৰিব পাৰিব ধৰ্মীয় অনুষ্ঠানৰ বিশেষকৈ কিছু আপোনালোকৰ অনুষ্ঠান ঘৰতো কৰিব পাৰে বুলি কৈছে প্ৰেমৰ সম্পৰ্কীয় বিশেষকৈ বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে
বৰ্তমান বতৰৰ নেতিবাচক প্ৰভাৱে কিন্তু আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে এটা পদ্ধতিগত আৰু সংযম ৰুটিন বজাই ৰাখক বুলি কৈছে এটা নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পৰিকল্পনাৰে যিকোনো কাম কৰিলে আপোনালোকে সাকসেছ হ'ব বুলি কৈছে ইতিবাচক মনোভাৱ ৰাখিলে আপোনালোকৰ কামৰ যি দক্ষতাৰ বৃদ্ধি পাব আবদ্ধ কামে গতি লাভ কৰিব পাৰে সন্তানৰ পৰা কিছু সুখ লাভ কৰিব লগতে ঘনিষ্ঠ আত্মীয়ৰ সৈতে বৈঠক অনুষ্ঠিত হ'ব গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে নিজৰ স্বভাৱৰ দিনটো দ্বিতীয়াৰ্ধলৈ প্ৰথমাৰ্ধলৈ বিশেষকৈ ধৈৰ্য আৰু শান্তি বজাই ৰাখক অতিমাত্ৰা আত্মবিশ্বাসে আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে এই সময়ত এলাহ এৰি শক্তিশালী হৈ থকাৰ সময় কাৰোবাক ধন ধাৰে দিয়াৰ আগতে ইয়াৰ ৰিজাল্ট নিশ্চিত কৰক যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ বা নিজৰ জীৱনটোক লৈ সজাগ হোৱাটো উচিত বুলি কৈছে ব্যৱসায়ত আজি নতুন আৰু শুভ সুযোগ পাব যিটো আৰ্থিক দৃষ্টিকোণৰ পৰা অতি লাভজনক বুলি প্ৰমাণিত হ'ব ৰাজহুৱা ব্যৱসায় হওক গ্ল্যামাৰ আদিৰ সৈতে জড়িত ব্যৱসায়ত কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বীমা এজেণ্টসকলে নিজৰ যি লক্ষ্য নিজৰ যি টাৰ্গেট পূৰণ কৰিব পাৰিব আনুষ্ঠানিক কাৰ্যসূচী আয়োজন কৰা হ'ব আজি বৈবাহিক জীৱনটো সুখী হ'ব কিন্তু প্ৰেম জীৱনত কিছু টেনশ্যন থাকিব বিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ শাৰীৰিক আৰু মানসিক ক্লান্তিৰ পৰা সকাহ পাবলৈ নিশ্চিতভাৱে নিজৰ ইচ্ছামতে কিছু সময় কটাব লাগে ভাল হ'ব আজি শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে আপোনজনক লগ পাব দৈনন্দিন কাম-কাজৰ লগতে ধৰ্মীয় কাম-কাজতো অংশগ্ৰহণ লোৱাটোৱে আপোনালোকক অধিক ইতিবাচক কৰি তুলিব বুলি কৈছে এই সময়খিনি টকা পইচা বিনিয়োগ কৰিবলৈ ভাল বুলি কৈছে ইয়াৰ লগত জড়িত যিকোনো কাম কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লওক বুলি কৈছে আজি আপোনালোকৰ যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ যদি বন্ধু-বান্ধৱীৰ সহায় ল'বলগীয়া হয় তেন্তে কুণ্ঠাবোধ নকৰিব অভিভাৱক আৰু জ্যেষ্ঠসকলৰ বিশেষকৈ সন্মান আপোনালোকে সদায় বজাই ৰাখিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে এই সময়খিনিত কৈছে যে ঘৰতে থাকি বেছিভাগ কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক কাৰণ আজি ঘৰৰ বাহিৰত কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে ব্যৱসায়ত কৈছে যে দিনটোৰ প্ৰথম ভাগত কামৰ দিশত অধিক কষ্ট কৰিব লাগিব হাৰ্ড ৱৰ্কিং কৰিব লাগিব বুলি কৈছে যিকোনো ডাঙৰ কাম কৰাৰ সময়ত ইয়াৰ সুবিধা আৰু অসুবিধাৰ কথা চিন্তা কৰক অৱশ্যে এজন বিশেষ ব্যক্তি আৰু তেওঁলোকৰ পৰামৰ্শ লগ পোৱাটো বা তেওঁলোকৰ পৰা পৰামৰ্শ পোৱাটো আপোনালোকৰ বাবে ব্যৱসায়ৰ বাবে বিশেষকৈ অতি উপকাৰী বা প্ৰগতিশীল হ'ব বুলি কৈছে আজি ঘৰখনৰ সুখ আৰু শান্তি পৰিৱেশ থাকিব দিনটোৰ প্ৰথম ভাগত কিন্তু বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে মত বিনিময় কৰাৰ সময়ত শিষ্টাচাৰ কথা মনত ৰাখিব নহলে আপুনি বদনামত পৰিব পাৰে আজি কোনো ধৰণৰ সংক্ৰমণ বা এলাৰ্জিৰ সমস্যাত আপুনি অশান্তি পাব পাৰে পৰম্পৰাগত চিকিৎসাৰ পদ্ধতিত বিশেষ গুৰুত্ব দিব লাগে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব একে সময়তে ঘৰৰ জ্যেষ্ঠ লোকসকলৰ বিশেষকৈ পথ প্ৰদৰ্শন আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব আজি তেওঁলোকে কিবা এটা সমস্যাত পৰিলে আপোনালোকক যেতিয়া পৰামৰ্শ দিব কিবা এটা গাইডেন্স দিব আপোনালোকৰ বাবে বহুত বেছি হেল্পফুল হ'ব বুলি কৈছে আজি আপুনি নিজৰ সামৰ্থ্য অনুসৰি কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব নিজৰ ভিতৰত ইতিবাচক আৰু সুখী অনুভৱ কৰিবলৈ হলে আধ্যাত্মিক কামতো কিছু সময় কটাটো গুৰুত্বপূৰ্ণ ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ তৰ্ক নকৰিব ইয়াৰ বাবে আপোনালোকৰ কৰ্মৰ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে ঘনিষ্ঠ আত্মীয়ৰ স্বাস্থ্য আপোনালোকৰ চিন্তাৰ কাৰণ হ'ব পাৰে আজি আপোনালোকৰ খিংখিঙীয়া আৰু উত্তেজিত স্বভাৱ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ ব্যৱসায় বৃদ্ধিৰ বাবে নতুন পৰিকল্পনা কৰা হ'ব যিটো মূল্যৱান হ'ব কিন্তু সকলো সিদ্ধান্ত নিজে লওক বুলি কৈছে ৰিস্কি কামত সময় আৰু ধন নষ্ট নকৰিব কাৰণ লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত দায়িত্বশীল হ'লে লোকচান হ'ব পাৰে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে দিনটো দ্বিতীয়াৰ্ধত লগ পোৱাটো অতি সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব অতিৰিক্ত কামৰ বোজাৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ থাকিব পাৰে উপযুক্ত জিৰণি লোৱাটো আৰু পদ্ধতিগত ৰুটিন বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব আপুনি সুস্থ অনুভৱ কৰিব ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 3 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ ইতিবাচক চিন্তাধাৰাই আপোনালোকৰ জীৱনশৈলী উন্নত সাধন কৰিব ব্যস্ত থকাৰ পিছতো সময় উলিয়াই বিশেষকৈ আত্মীয় আৰু বন্ধু-বান্ধৱীক লগ কৰিব বুলি কৈছে ইয়াৰ দ্বাৰা কিছুদিন ধৰি চলি থকা উদ্বেগ আৰু অসুবিধাৰ পৰা সকাহ পাব নিজকে প্ৰমাণ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন চিন্তা বেছি নকৰিব লাহে লাহে পৰিস্থিতি আপোনালোকৰ পক্ষত আহিব পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত বিশেষকৈ ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হ'ব পাৰে আজি একে সময়তে কৈছে যে কেৰিয়াৰ বা ব্যৱসায়ত বিশেষকৈ লোৱাৰ শক্তিশালী সিদ্ধান্ত ভাল বুলি প্ৰমাণিত হ'ব লাভৰ সুযোগ প্ৰদান কৰিব ব্যৱসায়িক কাম-কাজ সুচাৰুৰূপে চলি থাকিব বুলি কৈছে একে সময়তে অফিচৰ ভ্ৰমণৰ সৈতে বিশেষকৈ জড়িত অৰ্ডাৰ পাব পাৰে আজি পৰিয়ালত আৰু কৰ্মৰ মাজত ভাল সমন্বয় থাকিব স্বামী স্ত্ৰীৰ মাজত আৱেগিক ঘনিষ্ঠতা থাকিব দিনটোৰ প্ৰথম ভাগত মানসিক চাপ আৰু ভাগৰৰ অৱস্থা টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে যাৰ বাবে আপোনালোকৰ ৰুটিনত কিছু বিঘিনি ঘটিব পাৰে বা বেয়া প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ এই সময়খিনিত গাঁওবোৰৰ যি অৱস্থান অতি ভাল হৈ আছে এই সময়খিনিত কৈছে যে সম্পূৰ্ণ সুবিধা লওক আত্মীয়ৰ লগত সম্পৰ্ক
অধিক মজবুত হৈ পৰিব বুলি কৈছে। এই সময়খিনিত কৈছে যে ভৱিষ্যতৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰা হ'ব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হ'ব লাগে, এক্টিভ হৈ থাকিব লাগে। আজি আপোনালোকৰ এটা সপোন পূৰণ হ'বলৈ গৈছে। কোনো ব্যক্তিগত সমস্যাৰ সৃষ্টি হ'লে মনটোক নিয়ন্ত্ৰণ কৰি শান্তভাৱে চিন্তা কৰক। দুপৰীয়াৰ পিছত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। যদি কোনো চৰকাৰী বিষয় চলি আছে তেন্তে সাৱধান হওক, কাৰণ এই সময়খিনি জটিল হ'ব পাৰে। কেৰিয়াৰ বা ব্যৱসায়ত অত্যধিক কাম কৰাৰ বাবে ৰুটিন কিছু আপোনালোকৰ খেলিমেলি হ'ব পাৰে। সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক। কোনো অবৈধ কামত আগ্ৰহ নল'ব, নহ'লে আবদ্ধ হৈ পৰিব পাৰে। অংশীদাৰিত্ব সম্পৰ্কীয় জড়িত এটা প্ৰস্তাৱ পাব পাৰে। আজি এই ক্ষেত্ৰত বিশেষকৈ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। পৰিয়ালৰ সদস্যৰ জীৱনসংগীৰ পৰামৰ্শৰ সহায়ত আপুনি নিশ্চিতভাৱে যিকোনো সমস্যাৰ সঠিক সমাধান পাব পাৰে বুলি কৈছে। আৰু পাৰস্পৰিক যি সম্পৰ্ক ভাল হৈ পৰিব। অত্যধিক পৰিশ্ৰমৰ বাবে ক্লান্তি আৰু দুৰ্বলতাই প্ৰাধান্য পাব। লঘু মনোৰঞ্জনৰ কামত কিছু সময় কটালে সকাহ পাব বুলি কৈছে। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, পেণ্ডিং পে'মেণ্ট পালে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। বিনিয়োগৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব। আজি পিতৃ মাতৃৰ পৰা বিশেষকৈ কোনোবা এজনৰ পৰা বিশেষকৈ সমৰ্থন আপোনালোকৰ বাবে ভাগ্যৰ ভাল হ'ব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে। আজি আপোনালোকৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে। যিমানখিনি কাম পাৰে সিমানখিনি লওক বুলি কৈছে, কাৰণ অত্যধিক ব্যস্ততাৰ বাবে আপোনালোকৰ নিজৰ ব্যক্তিগত কামবোৰ বন্ধ হ'ব পাৰে। টকা পইচাৰ লগত জড়িত কোনো ধৰণৰ ঋণ লোৱাৰ সময়ত এই সময়খিনি ভাল নহয়। কাৰো লগত সম্পৰ্ক নষ্ট নকৰিব বুলি কৈছে। আজি একে সময়তে সম্পত্তি সম্পৰ্কৰ চুক্তিত যিকোনো সিদ্ধান্তক বিশেষকৈ কাগজ আদি পৰীক্ষা কৰাৰ পিছতে লওক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীসকলক বিশ্বাস আৰু বন্ধুত্বপূৰ্ণ আচৰণ কৰিলে তেওঁলোকৰ যি কৰ্মৰ ক্ষমতা আৰু অধিক বৃদ্ধি পাব। কোনো প্ৰকল্পৰ সন্দৰ্ভত আপোনালোকৰ সহকৰ্মীৰ লগত তৰ্ক হ'ব পাৰে। পৰিয়ালৰ যি পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব। মনত ৰাখিব যে পৰিয়ালৰ বাহিৰৰ প্ৰেমৰ সম্পৰ্কই মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। গাঁঠি আৰু আঁঠুৰ বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। নিয়মিত যোগাসন আৰু ব্যায়াম কৰক। লগতে কিছু লোকৰ গেছৰ সমস্যাৰ বাবে পেট ফুলা বা গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। জাংক ফুড বিশেষকৈ পৰিহাৰ কৰক বুলি কৈছে। যিমান পাৰে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব। কিছু প্ৰত্যাহ্বান আপোনালোকৰ গ্ৰহণ কৰিলে আপোনালোকৰ বাবে অগ্ৰগতি পথ মুকলি হ'ব। গতিকে সম্পূৰ্ণ শক্তিৰে আপোনালোকৰ কামত ভালদৰে এটেনশ্যন দি ভালদৰে মনোযোগ দি কামখিনি কৰিব লাগিব। যদি আদালতৰ গোচৰৰ সৈতে জড়িত কোনো কাৰ্যপতি চলিছে যিসকলৰ, তেন্তে ইয়াৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ কাৰোবাৰ পৰা বিশেষকৈ গাইডেঞ্চ পাব পাৰে। এইখিনি ক্ষেত্ৰত নিজৰ ওপৰত অত্যধিক দায়িত্ব বুজাৰ বৰ্তমান সময়ত বেছিকৈ নল'ব। কাজিয়াৰ তৰ্ক ইত্যাদি পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থকাটো ভাল হ'ব। নিজৰ কথাবোৰ নিজৰ নিয়ন্ত্ৰণত ৰাখক। যিকোনো কঠিন পৰিস্থিতিত আজিৰ দিনটোত ধৈৰ্য আৰু সংযম থাকিলেহে সমস্যাবোৰৰ সমাধান বিচাৰি পাব। কামত বিশেষকৈ গ্ৰহৰ যি অৱস্থান বৰ বেছি উপকাৰী নহয়। তথাপিও আজি কৈছে যে কাৰ্যকলাপত কিছু উন্নতি হ'ব। অপ্ৰয়োজনীয় খৰচ আহিব পাৰে। গতিকে এতিয়াই ক'তো আপোনালোকে তৎক্ষণাত বিনিয়োগ কৰাৰ কথাটো নাভাবিব। চৰকাৰী চাকৰিৰ ক্লায়েণ্টৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে, মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। বৈবাহিক জীৱনটো দিনটো দ্বিতীয়াৰ্ধত মধুৰ আৰু সুখী হ'ব বুলি কৈছে। ইজনে সিজনৰ আৱেগক বুজি পাব। পৰিয়ালৰ সৈতে বিশেষকৈ কোনো অনুষ্ঠানলৈ যোৱাৰ সুযোগ পাব। মানসিক শান্তি পাবলৈ আজিৰ দিনটো নিশ্চিতভাৱে যোগ আৰু ধ্যানত কিছু সময় কটাব লাগে। বা কোনো ধৰ্মীয় স্থানত আপোনালোকে ভ্ৰমণ কৰক, মন্দিৰলৈ যাওক বা ভাল লগা আপোনালোকে প্লেছত এটা আপোনালোকে টাইম স্পেণ্ড কৰক। কিছু নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। গতিকে এই সকলোখিনি দিশৰ ওপৰত কিন্তু আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে গুৰুত্ব প্ৰদান কৰিলে নিশ্চয়কৈ অনুকূল ফল পাব বুলি কৈছে। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুখ সমৃদ্ধি বৃদ্ধি পাওক তাৰে কামনা কৰিছোঁ। এইবাৰ আহিছোঁ ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। কিছু লোকে অনলাইনত বজাৰ কৰি পৰিয়ালৰ সদস্যৰ সৈতে এটা আনন্দৰ সময় পাৰ কৰিব বুলি কৈছে। আজি আধ্যাত্মিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতি বিশেষকৈ আগ্ৰহো বাঢ়িব। আপুনি অতি শান্তি আৰু লঘুৰ অনুভৱ কৰিব। আজি আপোনালোকৰ কৰ্তৃত্বশীল ভাষাৰ ব্যৱহাৰে বা উপযুক্ত ভাষাৰ ব্যৱহাৰে বিশেষকৈ আনক আপ্লুত কৰিব পাৰিব। নেতিবাচক লোকে কিন্তু আপোনালোকৰ ব্যক্তিগত জীৱন আৰু পৰিয়ালত হস্তক্ষেপ কৰিবলৈ নিদিব। বেয়া মানুহক কেতিয়াও আপোনালোকে নিজৰ জীৱনত সোমাবলৈ নিদিব, পৰিয়ালত সোমাব নিদিব, নহ'লে সেইসকল ব্যক্তিয়ে বহুত বেছি খেলিমেলি সৃষ্টি কৰিব পাৰে। ধ্যান ৰাখিব লাগিব। শিশু বা ল'ৰা ছোৱালীৰ লগত জড়িত কিছু সমস্যা সমাধানৰ ক্ষেত্ৰতো আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজনীয়। যিকোনো কঠিন পৰিস্থিতিত খঙৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতিখিনি চম্ভালিবলৈ
চেষ্টা কৰিব লাগিব বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফল পাব, ভাল এটা প্ৰতিফলন দেখিব। আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সহায় লাভ কৰি থাকিব। নিয়োজিত লোকে কোনো জ্যেষ্ঠ বিষয়াৰ অসন্তুষ্টি কিন্তু সহ্য কৰিবলগীয়া হ'ব পাৰে। গতিকে নিজৰ কৰ্মৰ প্ৰতি সতৰ্ক হৈ থাকক, ধ্যান দি কামখিনি কৰক বুলি কৈছে। গতিকে সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। বিশেষকৈ স্বামী স্ত্ৰীৰ যি সম্পৰ্কৰ মধুৰ হ'ব, বুজাবুজি বাঢ়িব বুলি কৈছে। কিবা এটা ডিচিশ্যন ল'লে বা সিদ্ধান্ত ল'লে আপোনালোকৰ মাজত যদি বুজাবুজিখিনি থাকে, আলোচনাৰ মাধ্যমেৰে যদি আপোনালোকে আগবাঢ়ে, নিশ্চয়কৈ উপকৃত হ'ব। আজি এই সময়খিনিত প্ৰেমৰ সম্পৰ্কবোৰ মানহানিৰ কাৰণ হৈ পৰিব পাৰে। গতিকে সতৰ্ক হ'ব, স্বাস্থ্য ভালে হ'ব। দিনটোৰ প্ৰথম ভাগত কোনো কথাতে বেছি চিন্তা কৰি নাথাকিব, নহ'লে আপুনি বহুত বেছি মানসিক টেনশ্যনত পৰিব পাৰে। ব্যায়াম, যোগাসন কৰক আৰু নিজকে শক্তিশালী কৰি ৰাখক বুলি কৈছে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব লাগিব, পুষ্টিকৰ খাদ্য খাব লাগিব। একে সময়তে গ্ৰহৰ যি বৰ্তমানৰ অৱস্থানে আপোনালোকৰ ভাগ্য অধিক শক্তিশালী কৰি তুলিছে। আজি আপোনালোকৰ যোগাযোগ শক্তিশালী কৰক, কাৰণ সেইবোৰ আপোনালোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। লগতে কিছু নতুন তথ্য আজি নজনা কথা জানিব পাৰিব। ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিব, পথ প্ৰদৰ্শন আপোনালোকে কৰি থাকিব। কিন্তু আজি কৈছে যে এই সময়খিনি ধনুৰাশিৰ জাতক জাতিকাসকলে খৰখেদাকৈ কোনো কাকো তৎক্ষণাত প্ৰতিশ্ৰুতি নিদিব। মনত ৰাখিব যে কিছুমান সিদ্ধান্ত আৱেগেৰে কঢ়িয়াই লৈ ফুৰি ভুল হ'ব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। শিশুটিৰ পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত বিশেষকৈ জড়িত কামত যথেষ্ট খৰচ হ'ব পাৰে কিছু লোকৰ। কিবা এটা পুৰণি নেতিবাচক কথা মনত পৰাৰ বাবে মনটো অলপ দুখী হ'ব পাৰে কিছু লোকৰ। কৰ্মৰ লগত জড়িত যিসকল লোক আছে, সকলো কাম কাজৰ ওপৰত নিজৰ যি উপস্থিতি আৰু সম্পূৰ্ণ চকু ৰখাটো গুৰুত্বপূৰ্ণ। কিছুমান মানুহে ইচ্ছাৰ বাবে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। স্থান সলনি বা পদোন্নতিৰ লগত জড়িত খবৰ পাই নিয়োজিত লোকসকলে সকাহ পাব। পাৰিবাৰিক যি পৰিৱেশ সুখেৰে ভৰপূৰ হ'ব। অবিবাহিত মানুহৰ বাবে এটা ভাল সম্পৰ্ক আহিব পাৰে। বেছি চিন্তা নকৰাকৈ বিষয়বোৰ আগুৱাই লৈ যাওক। বিপদজনক কামৰ প্ৰতি আগ্ৰহী হ'লে আপুনি বিপদত পৰিব পাৰে। পৰিবা বাহনৰ ফলত আঘাত পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ। মকৰ ৰাশি, আপুনি সামাজিক বা সমাজ সম্পৰ্কীয় কামত অৰিহণা যোগাব। আপোনালোকৰ সামৰ্থ্যৰ প্ৰমাণ কৰাৰ সুযোগ পাব। শিশুৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। এই সময়ত কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত কিছু অসুবিধা হ'ব পাৰে। আপোনালোকৰ কিছুমান ঘনিষ্ঠ মানুহে আপোনালোকৰ বিৰুদ্ধে কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। আনৰ দ্বাৰা প্ৰভাৱিত নহ'ব। কাম কৰাৰ যি ক্ষমতাৰ ওপৰত কিন্তু বিশ্বাস লাগিব নিজৰ ওপৰত। ব্যৱসায়ত নতুন কামবোৰ আৰম্ভ কৰাৰ পৰিকল্পনা সফল হ'ব। আপোনালোকৰ কষ্ট ভাল ফল পাব। কৰ্মচাৰীৰ কাম কাজ আৰু কামক আওকাণ নকৰিব। অৱহেলাৰ বাবে নিয়োজিত লোকে কিছু কৃতিত্ব হেৰুৱাব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। পৰিয়ালৰ সদস্যৰ বাবে কিছু উপহাৰ আনি তেওঁলোকৰ লগত সময় কটালে পৰিৱেশটো সুখদায়ক হৈ থাকিব। গাঁঠিৰ বিষ আৰু গেছ সম্পৰ্কীয় সমস্যা স্থায়ী হৈ থাকিব। খাদ্য আৰু ৰুটিন সংগঠিত কৰি ৰাখক, ভাল হ'ব। গ্ৰহৰ পৰিবহণ অনুকূল হৈছে। আপুনি বিচৰা শান্তি আজি পাব পাৰে। কিছু নতুন পৰিকল্পনা কৰা হ'ব, যিটো অতি সোনকালেও সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আধ্যাত্মিক বিষয়টো আপুনি আগ্ৰহী হ'ব। কেতিয়াবা আজিৰ দিনটোত স্বেচ্ছাচাৰিতা, বিশেষকৈ অত্যধিক আত্মবিশ্বাসৰ বাবে প্ৰতাৰিত হ'ব পাৰে। বন্ধু বান্ধৱীৰ সৈতে সময় নষ্ট নকৰিব আজিৰ দিনটোত। আজি আপোনালোকৰ নিজৰ শক্তিক, নিজৰ টেলেণ্টক ইতিবাচকভাৱে ব্যৱহাৰ কৰিলে আপুনি বহুত কাম সঠিকভাৱে সংগঠিত কৰিব পাৰিব বা সেইখিনি আপোনালোকে সলিউশ্যন পাব বুলি কৈছে। সেইখিনি ক্ষেত্ৰত পেছাদাৰী কামৰ বোজা বাঢ়িব আজি। আপুনি টকা পইচাৰ সম্পৰ্কীয় কামত ব্যস্ত থাকিব। আপুনি আপোনালোকৰ ক্ষমতা আৰু সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব পাৰিব। লগতে আকাংক্ষিত সফলতাও পোৱাৰ সম্ভাৱনা আছে। এই সময়ত আপোনালোকৰ উৎসাহ আৰু উদ্যম কমি যাবলৈ নিদিব। বৈবাহিক সম্পৰ্কত পৰিস্থিতি আগৰ দৰে থাকিব। কিবা এটা ভুল বুজাবুজি বা বিবাদো হ'ব পাৰে। অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ সম্ভাৱনা আছে হোৱাৰ। মূৰৰ বিষ আৰু ভাগৰুৱাৰ হোৱাৰ বাবে অস্বস্তি অনুভৱ কৰিব পাৰে দিনটোৰ দ্বিতীয়াৰ্ধত। মানসিক চাপৰ পৰিস্থিতিৰ পৰা যিমান পাৰে আঁতৰি থাকক। নিজৰ মনটোক ফৰকাল কৰি ৰাখক, ষ্ট্ৰংলি থাকক বুলি কৈছে। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। সদায় নিজকে শক্তি দিব। নিজৰ মনটোক বিশেষকৈ আপোনালোকে শক্তিশালী কৰি ৰাখক। কেতিয়াও আপুনি নিজকে দুৰ্বল বুলি নাভাবিব। বৰ্তমান সময়ত আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক। সমস্যাখিনিৰ সৈতে মোকাবিলা কৰক, যুঁজিবৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ অনুকূল ফল পাব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি, আজি যোগাযোগৰ জৰিয়তে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কিছু নতুন তথ্য লাভ কৰিব পাৰিব, যি আগন্তুক সময়ত উপকাৰী বুলি প্ৰমাণিত হ'ব। যিকোনো আবদ্ধ বা ঋণ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভৱ। গতিকে এইবোৰৰ কামত মনোনিৱেশ কৰক। কিছু সমস্যা হ'ব যদিও তাৰ সমাধানো বিচাৰি উলিয়াব পাৰিব।
এই সময়ত নিজৰ কামত বহুত গুৰুত্ব দিব আৰু ব্যস্ত হৈ থাকিব। এলাহক আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ বাবে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ আধৰুৱা হৈ থাকিব পাৰে। আজি কাৰোবাৰ ভুল পৰামৰ্শ আৰু সংগীয়ে বিশেষকৈ আপোনালোকৰ সন্মান আৰু ব্যক্তিত্বত বেয়া প্ৰভাৱ পেলাব পাৰে। নতুন ব্যৱসায়িক পৰিকল্পনা ৰূপায়ণৰ বাবে এই সময়খিনি উপযুক্ত সময়। আৰ্থিক দিশবোৰ অলপ দুৰ্বল হৈ থাকিব। আজি ব্যৱসায় সম্পৰ্কীয় কোনো ধৰণৰ ৰিস্ক ল'বলৈ চেষ্টা নকৰিব তৎক্ষণাত। যদি অংশীদাৰিত্বৰে কৰাৰ যি পৰিকল্পনা আছে সেয়া লাভজনক হ'ব পাৰে। অফিচৰ বিষয়ত বা কৰ্মৰ ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে। ঘৰখনত দিনটো প্ৰথম ভাগত সুখ আৰু ব্যস্ত পৰিৱেশ থাকিব। কিছু শুভ কামৰ লগত জড়িত প্ৰস্তুতি বিশেষকৈ পূৰ্ণ গতিৰে বিশেষকৈ আপোনালোকে কৰিব পাৰিব বুলি কৈছে, আগুৱাই নিব পাৰিব। নিজৰ যত্ন লওক। নিজৰ যত্ন নোলোৱাৰ বাবে আপোনালোকৰ গাঁঠি আঁঠু বিষৰ সমস্যা আৰু গেছ এচিডিটিৰ সমস্যা আপোনালোকৰ হ'ব পাৰে। নিয়মিতভাৱে ব্যায়াম কৰক, যোগাসন কৰক বুলি কৈছে। গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব। চকুৰ ৰোগে অশান্তি দিব পাৰে। আজি আপুনি আপোনালোকৰ ব্যস্ত ৰুটিনৰ পৰা কিছু সময় উলিয়াই বিশেষকৈ আন কামৰ বাবেও আপোনালোকে উলিয়াব লাগিব। নিজৰ ব্যক্তিগত জীৱনৰ পৰা বিশেষকৈ সময় উলিয়াই নিজৰ ঘৰখনৰ মানুহখিনিকো সময় দিব লাগিব। আপোনজনৰ লগত টাইম স্পেণ্ড কৰক। কিছু আৰ্থজনক সহায় কৰিলেও প্ৰকৃতিত সুখ পোৱা যাব। লগতে পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতাও আহিব। নতুন পৰিচয় আজিৰ দিনটো দিব। কোনো ধৰণৰ ঋণ বা লেনদেন পৰিহাৰ কৰক বা ভুলতে ৰিস্কি কাম কৰিলে আপোনালোকৰ বহুত বেছি লছ হ'ব পাৰে বা ক্ষতি হ'ব পাৰে। আজি আপোনালোকৰ ধনবোৰ ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে। গতিকে টকা পইচা ধাৰলৈ দিওঁতে সতৰ্কতা অৱলম্বন কৰিবলৈ দিয়া হৈছে। আপোনালোকৰ বেছিভাগ সময় পৰিয়ালৰ কোনো সদস্যৰ সমস্যা সমাধানত ব্যয় হ'ব পাৰে। ব্যৱসায়িক বিশেষকৈ পাব্লিক ডিলিং আৰু মিডিয়াৰ সম্পৰ্কীয় কামত বহুত গুৰুত্ব দিয়ক। এই সময়ত ভাল লাভৰ সম্ভাৱনা আছে। কাৰ্যালয়ৰ কাম কাজ ঠিকেই হ'ব। ছিনিয়ৰ সকলৰ পৰা বা উচ্চপদস্থ বিষয়াসকলৰ পৰা ভাল সম্পৰ্ক লাভ কৰিব বুলি কৈছে। ছাপোৰ্ট পাব। পৰিয়ালৰ সদস্যৰ সৈতে হাঁহি বা মনোৰঞ্জনত এক সুখৰ সময় কটাবৰ বাবে চেষ্টা কৰক। দিনটোৰ দ্বিতীয়াত ধৰক বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পদ্ধতিগত ৰুটিন আৰু পদ্ধতিগত খাদ্য গ্ৰহণে আপোনালোকক সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। মাত্ৰ মানসিক চাপৰ পৰিস্থিতিৰ পৰা যিমান পাৰে নিজকে আঁতৰাই ৰাখিব লাগিব। অপ্ৰয়োজনীয় চিন্তাবোৰৰ পৰা আঁতৰি থাকিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। কমেণ্ট বক্সত জয় শনিদেৱ ওম নমঃ শিৱায় লিখি দিব। মীন ৰাশি। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি হঠাতে কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে আপুনি সকাহ অনুভৱ কৰিব আৰু আপুনি পুনৰ শক্তি অনুভৱ কৰিব। বিশেষকৈ আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব। সাক্ষাৎকাৰ বা প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীসকলে উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কিবা এটা কম্পিটিশ্যনত জয়ী হ'ব পাৰে। কিছুমান প্ৰত্যাহ্বান দুপৰীয়াৰ পিছতো আহিব পাৰে। অৱশ্যে আপুনি ইয়াৰ সমাধানো বিচাৰি পাব। ভুল ব্যক্তিৰ দ্বাৰা বদনাম হোৱাৰ সম্ভাৱনা আছে। গতিকে ধ্যান ৰাখিব। অত্যধিক যোগাযোগৰ পৰা আঁতৰি থকাটো ভাল হ'ব। আজি আয়ৰ লগতে খৰচো বৃদ্ধি পাব। কামৰ পৰিৱৰ্তনৰ লগত জড়িত পৰিকল্পনাৰ ওপৰত আলোচনা হ'ব। এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপুনি সেইবোৰ উন্নত ধৰণে কাৰ্যকৰী কৰিব পাৰিব। পেণ্ডিং পে'মেণ্ট পোৱাৰ সম্ভাৱনা আছে। নিয়োজিত লোকসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ভাল ফলাফল পাব পাৰে। পৰিয়ালত সুখ আৰু শান্তি ভাল এটা পৰিৱেশ থাকিব। প্ৰেমৰ সংগীৰ অনুভৱৰ কিন্তু যত্ন ল'ব লাগিব। ভাৰসাম্যহীন খাদ্যৰ বাবে এচিডিটি আৰু গেছৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। আজি আপুনি প্ৰণালীবদ্ধ পদ্ধতি কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এটা কঠিন কাম সম্পূৰ্ণ কৰিব পাৰিব। কোনো আত্মীয়ৰ লগত চলি থকা বিবাদ সমাধান কৰি আপুনি মানসিক শান্তি পাব। অনলাইন শ্বপিঙৰ ক্ষেত্ৰতো আপুনি সুখৰ সময় কটাব। অহাৰ কামত কিন্তু বেছি সময় নষ্ট কৰিব নালাগে আজিৰ দিনটোত। মীন ৰাশি জাতক জাতিকাসকলে মনত ৰাখিব। সময় মূল্য চিনি পাব লাগিব। টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব। একে সময়তে আজি আপোনালোকৰ নিজৰ শক্তিক ইতিবাচকভাৱে ব্যৱহাৰ কৰক। এই সময়ত বৰ্তমান যি পৰিৱেশৰ বাবে নেতিবাচকতা আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ সময়ত লোকচান হ'ব পাৰে। টকা পইচাৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অতি সাৱধান হোৱাটো প্ৰয়োজন আছে। সামান্য ভুল বা বাদ পৰিলে আপোনালোকৰ ক্ষতি হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে। এই সময়খিনিত কিন্তু নিজৰ মনোবল কমি যাবলৈ একেবাৰে নিদিব বুলি কৈছে। এই সময়খিনিত কিন্তু যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ সময়ত লোকচান হ'ব পাৰে। গতিকে সাৱধান হ'ব লাগিব। টকা পইচাৰ লগত জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত অতি সাৱধান হ'ব লাগিব। আজিৰ দিনটোত কৈছে যে চৰকাৰী বিষয়বোৰ যিখিনি আপোনালোকৰ কাম কাজ আছে সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব। সাৱধানে কৰক বুলি কৈছে। পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব। দিনটোৰ দ্বিতীয়াৰ্ধত প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা আহিব। কিন্তু আজি আপোনালোকৰ মনোবল আৰু মানসিক অৱস্থা ইতিবাচক কৰি ৰাখিবলৈ ধ্যান যোগাসনৰ আদিৰ বাবে সময় লাগ বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। আপুনি সুস্থ অনুভৱ কৰিব। নিজৰ মনটোক বিশেষকৈ ষ্ট্ৰংলি ৰাখিব। বিশেষকৈ এই সময়খিনি সিদ্ধান্তবোৰ লওঁতেও সতৰ্কতা অৱলম্বন কৰিলে উপকৃত হ'ব। আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব গুলপীয়া ৰং আৰু ভাগ্যৰ খালী সংখ্যা হৈছে 8।
যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক জীৱনটো ৰঙীন হৈ পৰক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ভালে থাকক সদায় কুশলে থাকক